নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত আমাৰ ভাৰতৰ যিবিলাক সি পোৰ্ট আছে মানে আমাৰ যিবিলাক ভাৰতৰ বন্দৰ আছে সেই সমূহৰ বিষয়ে আমি আলোচনা কৰিম। আমাৰ ভাৰতত টোটেল 13টা মেজৰ পোৰ্ট আছে আৰু সেইকেইটাৰ ওপৰত আমি কিছুমান এমচিকিউ কুৱেশ্যন আমি ডিসকাস কৰিম যিকেইটা পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা থাকে। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে which is the largest natural port in India? ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক বন্দৰ কোনটো? অপশ্যন দিছে চেন্নাই পোৰ্ট, মুম্বাই পোৰ্ট, কাণ্ডলা পোৰ্ট আৰু পাৰাদ্বীপ পোৰ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মুম্বাই পোৰ্ট। মুম্বাই পোৰ্টটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক বন্দৰ বা নেচাৰেল পোৰ্ট। নেক্সট কুৱেশ্যন, which port is known as the gateway of India? Gateway of India বুলি কোনটো বন্দৰক কোৱা হয়? অপশ্যন কোচি পোৰ্ট, মুম্বাই পোৰ্ট, চেন্নাই পোৰ্ট আৰু বিশাখাপট্টনম পোৰ্ট। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব মুম্বাই পোৰ্ট। এই মুম্বাই পোৰ্টকে গেটৱে অফ ইণ্ডিয়া বুলি কেনেও কোৱা হয়। নেক্সট কুৱেশ্যন, which is the oldest operating port of India? ভাৰতৰ আটাইতকৈ পুৰণি কাৰ্যৰত বন্দৰ কোনটো? অপশ্যন দিছে কলকাতা পোৰ্ট, চেন্নাই পোৰ্ট, মুম্বাই পোৰ্ট আৰু পাৰাদ্বীপ পোৰ্ট। এই পাৰাদ্বীপ পোৰ্টটো উৰিষ্যাত আছে। এই পাৰাদ্বীপ পোৰ্টটো উৰিষ্যাত আছে, উৰিষ্যাত। নেক্সট, এই যিটো কলকাতা পোৰ্টটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পোৰ্ট যিটো এতিয়াও কাৰ্যৰত হৈ আছে। ওকে, ব্ৰিটিছৰ দিনতে এই পোৰ্টটো বনোৱা হৈছিল। নেক্সট কুৱেশ্যন, which is the first artificial port? India's first artificial port অৰ্থাৎ ভাৰতৰ প্ৰথম কৃত্ৰিম বন্দৰ কোনটো? অপশ্যন চেন্নাই পোৰ্ট, কোচি পোৰ্ট, মুম্বাই পোৰ্ট আৰু কাণ্ডলা পোৰ্ট। এই কাণ্ডলা পোৰ্টটো আছে গুজৰাটত। গুজৰাটত আছে এই পোৰ্টটো। ওকে, প্ৰথমটো কৃত্ৰিম বন্দৰ বা আৰ্টিফিচিয়েল পোৰ্ট হৈছে চেন্নাই পোৰ্ট। নেক্সট কুৱেশ্যন, which is the deepest landlocked port of India? ভাৰতৰ আটাইতকৈ গভীৰ স্থল বেচিষ্ট বন্দৰ কোনটো? অৰ্থাৎ মানে চাৰিওফালে এটা চাইড এনেকে খোলা থাকিব যিফালে জাহাজবিলাক সোমাব আৰু বাকী চাইডকেইটা এনেকুৱা বন্ধ মানে। অপশ্যন দিছে পাৰাদ্বীপ, বিশাখাপট্টনম, মুম্বাই আৰু মৰ্মুগাঁও পোৰ্ট। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব বিশাখাপট্টনম পোৰ্ট, যিটো অন্ধ্ৰপ্ৰদেশত আছে। বিশাখাপট্টনম পোৰ্টটো ক'ত আছে? অন্ধ্ৰপ্ৰদেশত আছে। নেক্সট কুৱেশ্যন, পাৰাদ্বীপ পোৰ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট? পাৰাদ্বীপ বন্দৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, তামিলনাডু আৰু গুজৰাট। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অৰ্থাৎ পাৰাদ্বীপ পোৰ্টটো আছে উৰিষ্যাত। নেক্সট কুৱেশ্যন, কাণ্ডলা পোৰ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট? কাণ্ডলা পোৰ্টটো কোনখন ৰাজ্যত আছে? কাণ্ডলা পোৰ্টটো ক'ত আছে? কাণ্ডলা পোৰ্টটো আছে গুজৰাটত। Which port is famous for iron ore export? অৰ্থাৎ যিটো লোহাৰ আকৰ ৰপ্তানিৰ বাবে বিখ্যাত বন্দৰ কোনটো? অপশ্যন দিছে চেন্নাই, মৰ্মুগাঁও, কোচি আৰু কলকাতা। এই মৰ্মুগাঁও যিটো বন্দৰ আছে ইয়াতে এই বন্দৰটো লোহাৰ মানে এক্সপৰ্টৰ কাৰণে বিখ্যাত হয়। নেক্সট কুৱেশ্যন, মৰ্মুগাঁও পোৰ্ট ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? মৰ্মুগাঁও বন্দৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ এনচাৰটো তোমালোকে মোক কমেণ্ট বক্সত জনাবা। এই মৰ্মুগাঁও পোৰ্টটো কোনখন ৰাজ্যত অৱস্থিত তোমালোকে মোক কমেণ্ট বক্সত জনাবা। গোৱা হয় নে, কেৰেলা হয় নে, মহাৰাষ্ট্ৰ হয় নে, কৰ্ণাটক হয়? হ'ব। নেক্সট, জৱাহৰলাল নেহেৰু পোৰ্ট ইজ লোকেটেড এট, অৰ্থাৎ জৱাহৰলাল নেহেৰু পোৰ্ট
ক'ত অৱস্থিত? অপশ্যন নাভি মুম্বাই, কোচি, চেন্নাই আৰু কলকাতা। জৱাহৰলাল নেহৰু পোৰ্টটো আছে নাভি মুম্বাই। নেক্সট কুৱেশ্যন, হুইচ ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট কণ্টেইনাৰ পোৰ্ট? অৰ্থাৎ ভাৰতৰ সৰ্ববৃহৎ কণ্টেইনাৰ বন্দৰ কোনটো? অপশ্যন চেন্নাই পোৰ্ট, জৱাহৰলাল নেহৰু পোৰ্ট, কোচি পোৰ্ট আৰু কলকাতা পোৰ্ট। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহৰু পোৰ্ট। এইটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ কণ্টেইনাৰ পোৰ্ট। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ চাৰ্ভছ কলকাতা পোৰ্ট? অৰ্থাৎ কলকাতা বন্দৰ কোনখন নদীৰ ওপৰত আছে? এতিয়া আমি এইটো জানো যে বন্দৰবিলাক ক'ত থাকে সাধাৰণতে, এই মেজৰ বন্দৰবিলাক সাধাৰণতে আমাৰ থাকে সাগৰৰ পাৰত। কিন্তু এই যিটো কলকাতা বন্দৰটো আছে সেইটো সাগৰৰ পৰা অলপ ভিতৰৰ ফালে সোমাই গৈছে। কাৰণ আমি জানো যে যিটো আমাৰ হুগলী নদী আহে, গংগাৰটো দুই ভাগ হৈ কেনে যিটো হুগলী কলকাতাৰ মাজেৰে বৈ আহে, এই হুগলী নদীটো আহি কেনে আমাৰ বে অফ বেংগল বা বংগোপসাগৰত পৰে আহি। সেই বংগোপসাগৰেৰে অলপ হুগলী নদীৰ ভিতৰৰ ফালে এই বন্দৰটো আছে। গতিকে ইয়াৰ এনচাৰটো হুগলী হ'ব। নেক্সট, হুইচ পোৰ্ট ইজ কল্ড দ্য কুইন অফ আৰবিয়ান চি? আৰৱ সাগৰৰ ৰাণী বুলি কোনটো বন্দৰক জনা যায়? আৰৱ সাগৰৰ ৰাণী বুলি কেনে কোনটো বন্দৰক জনা যায় আমাক সুধিছে। অপশ্যন দিছে কোচি, মুম্বাই পোৰ্ট, কাণ্ডলা পোৰ্ট আৰু চেন্নাই পোৰ্ট। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোচি। কোচিক আমি আৰৱ সাগৰৰ ৰাণী বুলি কেনে জানো। নেক্সট কুৱেশ্যন, হুইচ পোৰ্ট ইজ লোকেটেড অন দ্য ইষ্টাৰ্ণ কোষ্ট? অৰ্থাৎ পূব উপকূলত অৱস্থিত বন্দৰ কোনটো? অপশ্যন দিছে মুম্বাই, কোচি, চেন্নাই আৰু কাণ্ডলা। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব, অৰ্থাৎ এই আমাৰ পূব উপকূলত থকা মানে ইয়াৰ কোনটো হয় সুধিছে। অপশ্যন কি মুম্বাই দিছে, কোচি দিছে, চেন্নাই দিছে, কাণ্ডলা দিছে, হয়নে? আমাৰ পূব উপকূলত কোনটো আছে? চেন্নাই আছে। নেক্সট কুৱেশ্যন, হুইচ পোৰ্ট ইজ লোকেটেড ইন ৱেষ্ট বেংগল? পশ্চিমবংগত অৱস্থিত বন্দৰটো কোনটো? পাৰাদ্বীপ, কলকাতা, চেন্নাই আৰু কোচি। পশ্চিমবংগত আমি জানোৱে যে ৱেষ্ট বেংগলত কি আছে? কলকাতা আছে, কলকাতা পোৰ্ট। নেক্সট, নিউ মেংগালোৰ পোৰ্ট ইজ চিটুৱেটেড ইন? নিউ মেংগালোৰ বন্দৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন আছে কেৰেলা, কৰ্ণাটক, গোৱা আৰু গুজৰাট। নিউ মেংগালোৰ, মেংগালোৰ বুলি ক'লে আমি কি বুজি পাওঁ? বেংগালোৰ নামটো নাহেনে আমাৰ মনলৈ? বেংগালোৰ বুলি ক'লে বেংগালোৰ নামটো আহে, হয়নে? বেংগালোৰ হৈছে কিহৰ কেপিটেল? বেংগলোৰ হৈছে কৰ্ণাটকৰ কেপিটেল। গতিকে সেই বেংগলোৰৰ পৰা তোমালোকে মেংগলোৰ নামটো মনত ৰাখিব পাৰা, একে নিচিনাই হয়। নেক্সট, টুটিকৰিণ পোৰ্ট ইজ নাও অফিচিয়েলি নউন এজ? অৰ্থাৎ টুটিকৰিণ বন্দৰটোৰ নতুন নাম কি? অপশ্যন দিছে কামৰাজাৰ পোৰ্ট, ভিঅ চিদাম্বৰম পোৰ্ট, দীনদয়াল পোৰ্ট আৰু শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভিঅ চিদাম্বৰম পোৰ্ট। এই ভিঅ চিদাম্বৰম পোৰ্টটো ক'ত আছে? গাল্ফ অফ মান্নাৰত আছে। শ্ৰীলংকালৈ বস্তুবিলাক অনা নিয়া কৰিবৰ কাৰণে এই পোৰ্টটোৱে বিশেষকৈ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, কাণ্ডলা পোৰ্ট হেজ দ্য ৰিনেম এজ? অৰ্থাৎ কাণ্ডলা বন্দৰ নতুন নামটো কি? অপশ্যন দীনদয়াল পোৰ্ট, কামৰাজাৰ পোৰ্ট, ভিঅ চিদাম্বৰম পোৰ্ট আৰু শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব দীনদয়াল পোৰ্ট। এই কাণ্ডলা পোৰ্টটো ক'ত আছে? গুজৰাটত আছে। গুজৰাটত ক'ত আছে? গাল্ফ অফ কাটছত আছে, হয়নে? আৰু সেই কাণ্ডলা পোৰ্টটোৰে নামটো এতিয়া চেঞ্জ কৰি কেনে কি কৰা হৈছে? দীনদয়াল পোৰ্ট ৰখা হৈছে। নেক্সট কুৱেশ্যন, কলকাতা পোৰ্ট হেজ বিন ৰিনেম এজ? অৰ্থাৎ কলকাতা বন্দৰৰ নতুন নাম কি? অপশ্যন দিছে আমাক পাৰাদ্বীপ পোৰ্ট,
শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট, দীনদয়াল পোৰ্ট আৰু কামৰাজাৰ পোৰ্ট। ইয়াৰে ভিতৰত আমি কলকাতা পোৰ্টটোক আমি জানো যে শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট বুলি কেনে। নেক্সট কুৱেশ্যন, আৰু আজি এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন। এই কুৱেশ্যনটো কৰাৰ আগতে তোমালোকে মানে মই এটা কথা কৈ থৈ দিওঁ যে কমেণ্ট বক্সত তোমালোকে কিমানটা কুৱেশ্যনৰ এনচাৰ দিব পাৰিছা মোক জনাবলৈ নাপাহৰিবা দেই। শেষৰটো কুৱেশ্যন চোৱা, হুইচ পোৰ্ট ইজ দ্য ফাৰ্ষ্ট কৰ্পৰাইজড মেজৰ পোৰ্ট অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ প্ৰথম কৰ্পৰেটাইজড মুখ্য বন্দৰ কোনটো। অৰ্থাৎ এইটো কি হৈছে, আগতে চৰকাৰী আছিল কিন্তু এতিয়া কি হৈছে বেচৰকাৰী কোম্পানীক দি দিয়া হৈছে লিজত। অপশ্যন আছে কাণ্ডলা পোৰ্ট, এনোৰ পোৰ্ট, চেন্নাই পোৰ্ট আৰু কোচি পোৰ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এনোৰ পোৰ্ট। সেই এনোৰ পোৰ্টটোক বৰ্তমান আমি কি বুলি জানো, বৰ্তমান আমি কামৰাজাৰ পোৰ্ট বুলি কেনেকে জানো। কামৰাজাৰ পোৰ্ট ক'ত আছে, তামিলনাডুত আছে। তামিলনাডুত আছে, যিটো এটা আৰ্টিফিচিয়েল পোৰ্ট হয়। গতিকে ভিডিঅ'টো আমাৰ এইখিনিলৈকে আছিল। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিবা অলপ হ'লে শিকিব পাৰিছা। থেংক ইউ।